सनी तेरी काया बोलो Hello guys, welcome to my YouTube channel Humdakam Vlogs. আপোনালোকে চাইছে মোৰ YouTube channel Humdakam Vlogs. মই জন আপোনালোকক মোৰ চেনেল স্বাগতম জনাইছো। অন্য সপ্তাহৰ দৰে আজি মানে লাষ্ট সপ্তাহটো মানে সোমবাৰে বলুম যাম বুলি ভাবিছোঁ। দূৰত নহয় বাৰু, মানে জাগাখিনি বিৰাট ভাল। ক'ত যাম আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, মিছ নকৰিব। মানে কি জেগা, মানে ভাল জেগা বুলি শুনিছোঁ আৰু ভাল হ'ব। আপোনালোকে চাই থাকিব দেই। মই ফাইনেল লুকটোত মই আপোনালোকক দেখাই আছোঁ। তো গাইজ এইটোৱে মোৰ ফাইনেল লুক হয়। আপোনালোকে চাব পাৰে এনেকৈ মানে ৰেডি হৈ গ'লোঁ। তো তো গাইজ মানে এতিয়া আমি গাড়ীত উঠিলোঁ। গাড়ীত উঠি পেলাই আমি যাব ওলছোঁ। আগত আমাৰ বাইক দুখনমান আছে, তাৰপাছত পিছতো এখন গাড়ী আছে। আমি প্ৰায় এটাই ওলালোঁ আৰু ঘৰৰ পৰা, মানে মন্দিৰৰ পৰা আমাৰ গাঁৱৰ। আমি গৈ আছোঁ। জেগাখিনি বিৰাট ভাল লাগে, আপোনালোকে শেষলৈ চাই থাকিব। মানে জেগাখিনি চামতা ওচৰত আমনি হয়, তো তাতে যাম। এই পিছত গাড়ী এখন আছে, গাড়ীখন আপোনাৰ দেখিব পাইছে। সেইখন এখন গাড়ী, আৰু আমি এখন গাড়ীত আমি ল'ৰা কেইটামান আছোঁ। তো আপোনালোক ভিডিঅ'টো শেষলৈ মিছ নকৰিব, চাই থাকিব। তো গাইজ এতিয়া আমি আহি পালোঁৱে আমনি ৰাজহুৱা শিৱ মন্দিৰ। বহুত মানুহৰ অজস্ৰ ভিৰ হয় এই মন্দিৰত। আৰু আপোনালোক যদি বোধ হয় আহি পাইছে বুলবমত, তেতিয়াহ'লে আপোনালোকে জানেই। আৰু যিসকলে অহা নাই তেওঁলোকক মই দেখুৱাব বিচাৰিছোঁ। এতিয়া মানুহৰ তাৰমানে বহুত ভিৰ হয়। মানে যিমানকলৈকে দৃষ্টি পৰে সিমানলৈকে মানুহ। পিছত নদী এটা আছে, নদীটো বহুত দ। মই দেখুৱাব চেষ্টা কৰিম আপোনালোকক, পিছত চাই থাকিব। जय गणेश जय गणेश जय गणेश जय महादेव जय गणेश तो गाइस मैं আপোনালোক সমগ্ৰ দৃশ্যখিনি দেখাব চেষ্টা কৰি আছোঁ। ইয়াতে এটা হাড় গৰু বনাইছে। এইটো ইমান ওখ যে মানুহৰ পৰা কিমান ওপৰত আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ।
আপোনালোকে চাই থাকক। এয়া চাওক ইমান ডাঙৰকৈ বনাইছে। চেলুট যিসকলে বনাইছে তেওঁলোকক চেলুট জনাইছোঁ। লগতে এইখিনিতে এটা কথা কওঁ, আগৰ সোমবাৰটোত যিটো ব্লগ বনাইছিলোঁ তাত মই পাৰ্ট 2টা কৰিছিলোঁ, 2টা আপলোড কৰিছোঁ। এইটো ভিডিঅ' দীঘল হয় বাবে মই পাৰ্ট 1 আৰু পাৰ্ট 2 কৰিম। মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, হয়তো আপোনালোক আমনি হ'বও পাৰে। গতিকে মই পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা ভাগত বিভক্ত কৰিম। পাৰ্ট 2 চাবলৈ আগতে নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি কমেণ্টত হৰ হৰ মহাদেৱ লিখি দিব। তো ধন্যবাদ।